নমস্কাৰ প্ৰিয় দৰ্শক বেসিক ইংলিছ ইন আছামিজ চেনেললৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই নতুন ভিডিঅটো আৰম্ভ কৰিছোঁ। ইয়াৰ পূৰ্বৰ ভিডিঅত আমি লেটাৰ আৰু ওয়াৰ্ডৰ বিষয়ে আলোচনা কৰিছোঁ। যদি ভিডিঅটো আপোনালোকে চোৱা নাই তেন্তে লিংকত গৈ ভিডিঅটো চাব পাৰিব। আজিৰ এই ভিডিঅত আমি সেন্টেন্স আৰু ইয়াৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰিম। প্ৰিয় দৰ্শক যিকোনো বিষয়ৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত সেই বিষয়ৰ প্ৰধান আৰু অত্যন্ত গুৰুত্বপূৰ্ণ তথ্যসমূহ আমি খৰচি মাৰি জনাটো অতি প্ৰয়োজন। যেহেতু আজি আমি সেন্টেন্সৰ বিষয়ে শিকিম তাৰ কাৰণে আমি জানিব লাগিব সেন্টেন্স কাক কয়, সেন্টেন্সৰ অংশ কেইটা, সাবজেক্ট কি, প্ৰেডিকেট নো কি, সেন্টেন্সক কেই ধৰণে ভগাব পাৰি, ভাগসমূহ কি কি, কোনটো ভাগক কি বুলি কয় ইত্যাদি। প্ৰিয় দৰ্শক সেন্টেন্স কি বা কাক কয় তাৰ বিষয়ে যদি আমি চাওঁ তেতিয়া আমি জানিম যে সেন্টেন্স হল দুটা বা দুটাতকৈ বেছি ওয়াৰ্ড লগ লাগি অৰ্থ বুজালে আমি তাক সেন্টেন্স বুলি কওঁ। দুটা বা দুটাতকৈ বেছি ওয়াৰ্ড দুটা ওয়াৰ্ড লগ হৈও সেন্টেন্স হয় বা দুটাতকৈ বেছি ওয়াৰ্ড লগ হৈও আমি সেন্টেন্স বনাব পাৰোঁ। প্ৰিয় দৰ্শক দুটা বা দুটাতকৈ বেছি ওয়াৰ্ড লগ হৈ সেন্টেন্স হয়, অৰ্থাৎ দুটা হলেও সেন্টেন্স হ'ব বা দুটাতকৈ বেছি তিনিটা, চাৰিটা, পাঁচটা এনেকৈ বহুতো ওয়াৰ্ড লগ হৈ যদি অৰ্থ বুজায় তেনেহলে সেই অৰ্থৰ সমষ্টিটোক আমি একেলগে সেন্টেন্স বুলি কওঁ। উদাহৰণ স্বৰূপে I go অৰ্থাৎ মই যাওঁ। ইয়াত I আৰু go এই দুটা ওয়াৰ্ড মিলি এটা সেন্টেন্স হৈছে। I এটা ওয়াৰ্ড আৰু go টো এটা ওয়াৰ্ড। এই দুটা ওয়াৰ্ড একেলগে মিলি অৰ্থ বুজাইছে কাৰণে এটোক আমি সেন্টেন্স বুলি কওঁ। আন এটা উদাহৰণ চালে আমি দেখিম যেনেকৈ ইয়াত তিনটা ওয়াৰ্ড আছে I eat rice মই ভাত খাওঁ। ইয়াত I eat আৰু rice এই তিনিটা ওয়াৰ্ড মিলি এটা সেন্টেন্স হৈছে। I টো এটা ওয়াৰ্ড, eat টো এটা ওয়াৰ্ড, rice টো এটা ওয়াৰ্ড। অৰ্থাৎ মই ভাত খাওঁ যেনেকৈ অসমীয়াত মই ভাত খাওঁ তিনটা বেলেগ বেলেগ শব্দ এই তিনটা মিলি এটা বাক্য হৈছে, ঠিক তেনেকৈ I eat rice অৰ্থাৎ মই ভাত খাওঁ এই কথাটোৱে একেলগে এটা সেন্টেন্স বুজাইছে। প্ৰিয় দৰ্শক সেন্টেন্সৰ বিষয়ে যদি আৰু আমি বিতংকৈ চাওঁ তেনেহলে ইয়াত দিয়া টেবুলটো আমি মন কৰিব লাগিব। ইয়াত যেনেকৈ প্ৰথমটো সেন্টেন্সত দিয়া আছে I go to school, ইয়াত I go to school অৰ্থাৎ I টো এটা ওয়াৰ্ড, go টো এটা ওয়াৰ্ড, to টো এটা ওয়াৰ্ড, school টো এটা ওয়াৰ্ড। এই চাৰিটা ওয়াৰ্ড মিলি এটা সম্পূৰ্ণ সেন্টেন্স হৈছে, অৰ্থাৎ I go to school। ঠিক তেনেকৈ they are playing football now, ইয়াত they এটা ওয়াৰ্ড, are এটা ওয়াৰ্ড, playing এটা ওয়াৰ্ড, football এটা ওয়াৰ্ড, now এটা ওয়াৰ্ড। এনেকৈ পাঁচটা ওয়াৰ্ড লগ হৈ এটা সম্পূৰ্ণ অৰ্থ বুজাইছে, সেইকাৰণে এটোক একেলগে আমি সেন্টেন্স বুলি কৈছো। যদি একেলগে লগ হৈ তাৰ এটা সম্পূৰ্ণ অৰ্থ বুজায় তেনেহলে হেতুক আমি সেন্টেন্স বুলি কওঁ। প্ৰিয় দৰ্শক আপোনালোকে জানেনে A quick brown fox jumps over the lazy dog এই ইংৰাজী বাক্যটোত এলফাবেটৰ 26টাৰ আটাইকেইটা লেটাৰ পোৱা যায়। যেনেকৈ প্ৰথম আছে A, তাৰ পিছত ব্ৰাউনত আছে B, ঠিক তেনেকৈ কুইকত C। এনেকৈ যদি আমি চাওঁ তেনেহলে এই এটা বাক্যতে ইংৰাজীৰ আটাইকেইটা লেটাৰ আমি পাম। ইয়াৰ পিছৰ এটা গুৰুত্বপূৰ্ণ তথ্য হল I am এই দুটা ওয়াৰ্ড মিলি এটা সেন্টেন্স হৈছে আৰু এইটোৱে ইংৰাজীৰ আটাইতকৈ ছুটি সেন্টেন্স, অৰ্থাৎ ইংৰাজীৰ আটাইতকৈ ছুটি সেন্টেন্সটো হল I am। দ্য ৰটাৰ্ছ ক্লাব নামৰ উপন্যাসত লিখক জনাথন কোয়ে ইংৰাজীৰ আটাইতকৈ দীঘলীয়া সেন্টেন্স ব্যৱহাৰ কৰিছে য'ত 13,955টা ওয়াৰ্ড একেলগে আছে। আমি ইতিমধ্যে সেন্টেন্স কাক কয় বা সেন্টেন্স কি তাৰ বিষয়ে অৱগত হৈছো।
এতিয়া আমি জানিম সেন্টেন্সৰ কেইটা অংশ থাকে। ইংৰাজী এটা সেন্টেন্সৰ মূলতঃ দুটা অংশ থাকে। প্ৰথমটো হ'ল সাবজেক্ট, যাক অসমীয়াত উদ্দেশ্য, আৰু দ্বিতীয়টো হ'ল প্ৰেডিকেট, যাক বিধেয় বুলি কয়। এতিয়া উদ্দেশ্য আৰু বিধেয় অৰ্থাৎ সাবজেক্ট আৰু প্ৰেডিকেটনো কি তাৰ বিষয়ে যদি আমি চাওঁ, উদাহৰণস্বৰূপে আই গো, এই সেন্টেন্সটোত আই হ'ল সাবজেক্ট আৰু গো হ'ল প্ৰেডিকেট। এতিয়া আইটো কেনেকৈ সাবজেক্ট হ'ল আৰু গোটো কেনেকৈ প্ৰেডিকেট হ'ল তাক আমি জানিম। তাৰ আগতে আমি জানিব লাগিব সাবজেক্ট কাক কয় আৰু প্ৰেডিকেট কাক কয়। সাবজেক্ট, ইংৰাজীত সাবজেক্ট আমি তাক কওঁ যাৰ বিষয়ে সেন্টেন্সটোত কিবা কোৱা হয় বা যাক উদ্দেশ্য কৰি কোনো কথা কোৱা হয়, তাকেই ইংৰাজীত সাবজেক্ট বুলি কয়। প্ৰেডিকেট অৰ্থাৎ বিধেয় হ'ল সেন্টেন্সত সাবজেক্টৰ সম্বন্ধে যি কোৱা হয় তাক প্ৰেডিকেট বুলি কোৱা হয়। এই টেবুলটো চালে আমি সাবজেক্ট আৰু প্ৰেডিকেট সম্বন্ধে আৰু অধিক জানিব পাৰিম। প্ৰথমটো উদাহৰণত আমি পাইছোঁ হি ইজ ৰাম। এই সেন্টেন্সটোত হি সাবজেক্ট আৰু ইজ ৰাম হ'ল প্ৰেডিকেট। হি সাবজেক্ট এই কাৰণে হৈছে কাৰণ এই সেন্টেন্সটোত হিৰ বিষয়ে বা হিক উদ্দেশ্য কৰি কৈছে, অৰ্থাৎ তেওঁ ৰাম, অৰ্থাৎ তেওঁৰ বিষয়ে কৈছে, আৰু ইজ ৰাম এইটোৱে তেওঁৰ সম্বন্ধে কৈছে যে তেওঁ হয় ৰাম। ঠিক তেনেকৈ দিছ ইজ এ বুক, ইয়াত দিছ হ'ল সাবজেক্ট আৰু ইজ এ বুক হ'ল প্ৰেডিকেট। এতিয়া দিছ সাবজেক্ট এই কাৰণে হৈছে কাৰণ ইয়াত এইখন এখন কিতাপ বুলি কৈছে, এইখনৰ বিষয়ে কৈছে কাৰণে এইটো সাবজেক্ট, আৰু এইখনৰ বিষয়ে যি কথা কৈছে অৰ্থাৎ এইখন এখন কিতাপ, তাৰ মানে এখন কিতাপ, এইটো প্ৰেডিকেট। গীতা ইজ প্লেয়িং টেনিছ, ইয়াত গীতা সাবজেক্ট, ইজ প্লেয়িং হ'ল ইজ প্লেয়িং টেনিছ হ'ল প্ৰেডিকেট। ইউ আৰ এ গুড বয়, এই সেন্টেন্সটোত ইউ হ'ল সাবজেক্ট আৰু আৰ এ গুড বয় হ'ল প্ৰেডিকেট। তুমি এজন ভাল ল'ৰা, তোমাৰ বিষয়ে কৈছে সেইকাৰণে ইউ হ'ল সাবজেক্ট আৰু সাবজেক্টৰ সম্বন্ধে কৈছে এজন ভাল ল'ৰা, সেইটো হ'ল প্ৰেডিকেট। দ্য কাউ ইজ এন এনিমেল, ইয়াত দ্য কাউ হ'ল সাবজেক্ট আৰু ইজ এন এনিমেল এইটো হ'ল প্ৰেডিকেট। গৰু এটা জন্তু, গৰুৰ বিষয়ে কৈছে সেইকাৰণে গৰুটো হ'ল সাবজেক্ট আৰু ইজ এন এনিমেল এইটো হ'ল প্ৰেডিকেট। হি উইল গো টু উই উইল গো টু দিল্লী টুমৰো, ইয়াত উই সাবজেক্ট, উইল গো টু দিল্লী টুমৰো এইটো হ'ল প্ৰেডিকেট। আমি অহাকালি দিল্লীলৈ যাম, আমাৰ বিষয়ে কৈছে, আমাক উদ্দেশ্য কৰি কৈছে সেইকাৰণে উইটো হ'ল সাবজেক্ট আৰু আমি কি কাম কৰিম, কলৈ যাম, অৰ্থাৎ উইল গো টু দিল্লী টুমৰো সেইটো হ'ল প্ৰেডিকেট। সেন্টেন্স হ'ল দুটা বা দুটাতকৈ বেছি শব্দৰ সমষ্টি আৰু সেন্টেন্সৰ মূলতঃ দুটা অংশ থাকে। এইখিনি জনাৰ পিছত আমি জানিম সেন্টেন্সৰ ভাগসমূহ কি কি। অৰ্থাৎ সেন্টেন্সৰ ভাগসমূহ যদি আমি চাওঁ তেনেহ'লে প্ৰকাশভংগী অনুসৰি সেন্টেন্সক আমি 5টা ভাগত ভগাব পাৰি। অৰ্থাৎ সেন্টেন্সক প্ৰকাশ কৰাৰ ধৰণ অনুযায়ী আমি ইয়াক প্ৰধানকৈ 5টা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল এছাৰ্টিভ সেন্টেন্স, দ্বিতীয়টো হ'ল ইণ্টাৰগেটিভ সেন্টেন্স, 3 নম্বৰটো হ'ল ইম্পাৰেটিভ সেন্টেন্স, 4 নম্বৰটো হ'ল অপটেটিভ সেন্টেন্স আৰু 5 নম্বৰটো হ'ল এক্সক্লেমেটৰী সেন্টেন্স। অৰ্থাৎ এই 5টা হ'ল সেন্টেন্সৰ প্ৰকাশ কৰাৰ ধৰণ অনুযায়ী ভাগ। তাৰোপৰি অৰ্থ অনুসৰি সেন্টেন্সক আকৌ 2টা ভাগত ভগোৱা হৈছে, এফাৰ্মেটিভ সেন্টেন্স আৰু নিগেটিভ সেন্টেন্স। আজিৰ এই ভিডিঅ'ত আমি প্ৰকাশভংগী অনুসৰি যি 5টা ভাগ আছে
তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। প্ৰথমটো ভাগ হ'ল এছাৰ্টিভ সেন্টেন্স, বৰ্ণনামূলক বাক্য। যিবোৰ সেন্টেন্সে ব্যক্তি, বস্তু, ঠাই, অৱস্থা, কৰ্ম আদিৰ বিষয়ে বৰ্ণনা কৰে সেইবোৰক আমি এছাৰ্টিভ সেন্টেন্স বুলি কওঁ। ব্যক্তিৰ বিষয়ে বা কিবা বস্তুৰ বিষয়ে, কোনো ঠাইৰ বিষয়ে বা কিবা কামৰ বিষয়ে বৰ্ণনা কৰিব বা তাৰ বিষয়ে ক'ব, সেইবিলাক সেন্টেন্সই হ'ব এছাৰ্টিভ সেন্টেন্স। উদাহৰণস্বৰূপে দিছ ইজ এ বুক, এইখন এখন কিতাপ। ইয়াত কিতাপৰ সম্বন্ধে বৰ্ণনা কৰিছে, এইখন এখন কিতাপ, অৰ্থাৎ এইখন কি? এইখন এখন কিতাপ। আই এম এ বয়, মই এজন ল'ৰা। ইয়াত মোৰ বিষয়ে বৰ্ণনা কৰিছে, মই এজন ল'ৰা। মিল্ক ইজ হোৱাইট, এই সেন্টেন্সটোত গাখীৰ সম্বন্ধে বৰ্ণনা কৰিছে, গাখীৰ কেনেকুৱা? গাখীৰ বগা। অৰ্থাৎ কোনো বস্তু, কোনো ঠাই, কোনো কৰ্ম বা কিবা অৱস্থাৰ ওপৰত যদি কিবা বৰ্ণনা দিয়ে তেনেহ'লে সেই সেন্টেন্সবিলাক এছাৰ্টিভ সেন্টেন্স হয়। তাৰ পৰৱৰ্তী ভাগটো হ'ল ইণ্টাৰগেটিভ সেন্টেন্স, অৰ্থাৎ প্ৰশ্নসূচক বাক্য। যিবোৰ সেন্টেন্সে কোনো প্ৰশ্ন সোধা বুজায় সেইবোৰক আমি ইণ্টাৰগেটিভ সেন্টেন্স বুলি কওঁ। প্ৰশ্নসূচক, ইয়াৰ অৰ্থৰ পৰা আমি বুজিব পাৰোঁ যে এই সেন্টেন্সবিলাকে প্ৰশ্ন সোধা বা প্ৰশ্ন কৰা বুজায়। এই সেন্টেন্সবিলাক সদায় প্ৰশ্নবোধক হয়। উদাহৰণস্বৰূপে হোৱাট ইজ ইয়ৰ নেম, তোমাৰ নাম কি? এইটো এটা প্ৰশ্ন। হু আৰ ইউ, তুমি কোন? এনেকুৱা প্ৰশ্নসূচক বাক্যবিলাকক আমি ইণ্টাৰগেটিভ সেন্টেন্স বুলি কওঁ। ইজ হি এ ডক্টৰ, তেওঁ এজন চিকিৎসক হয়নে? এইটো এটা ইণ্টাৰগেটিভ সেন্টেন্স। ইণ্টাৰগেটিভ সেন্টেন্সত ছাবজেক্টটো ভাৰ্বৰ পিছত বহে আৰু সেন্টেন্সৰ শেষত সদায় প্ৰশ্নবোধক চিন ব্যৱহাৰ হয়। প্ৰশ্নবোধক চিন ব্যৱহাৰ নকৰিলে ইণ্টাৰগেটিভ সেন্টেন্সটো শুদ্ধ নহয়। অৰ্থাৎ ইণ্টাৰগেটিভ সেন্টেন্স লিখিলে আমি সদায় শেষত প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰিবই লাগিব। এইটো হ'ল ইম্পাৰেটিভ সেন্টেন্স, আদেশ, অনুৰোধ, উপদেশমূলক বাক্য। যিবোৰ সেন্টেন্সে আদেশ দিয়া, অনুৰোধ কৰা বা উপদেশ দিয়া বুজায় সেইবোৰক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। অৰ্থাৎ এই সেন্টেন্সবিলাকে সদায় আদেশ দিয়া বুজাব বা কিবা অনুৰোধ কৰা বুজাব বা উপদেশ দিয়া বুজাব। এনে সেন্টেন্সবিলাকক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। উদাহৰণস্বৰূপে কাম হিয়াৰ, অৰ্থাৎ ইয়ালৈ আহা। ইয়াত আদেশ দিয়া বুজাইছে। ডু নট টেল এ লাই, মিছা কথা নক'বা। ইয়াত উপদেশ দিয়া বুজাইছে। প্লিজ অ'পেন দ্য ড'ৰ, অনুগ্ৰহ কৰি দুৱাৰখন খুলি দিয়া। এই সেন্টেন্সটোত অনুৰোধ কৰা বুজাইছে। অৰ্থাৎ যিবিলাক সেন্টেন্সে আদেশ দিয়া, অনুৰোধ কৰা বা উপদেশ দিয়া বুজায় তেনে সেন্টেন্সবিলাকক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। ইয়াৰ পৰৱৰ্তী ভাগটো হ'ল অপটেটিভ সেন্টেন্স, অৰ্থাৎ ইচ্ছা বা আদৰ্শসূচক বাক্য। যিবোৰ সেন্টেন্সে মানুহৰ মনৰ ইচ্ছা, আশা আকাংক্ষা, প্ৰাৰ্থনা, আশীৰ্বাদ আদি প্ৰকাশ কৰে সেইবোৰক অপটেটিভ সেন্টেন্স বুলি কোৱা হয়। অৰ্থাৎ ইচ্ছা বা আশীৰ্বাদসূচক বাক্য, এনে বাক্যবিলাককে আমি অপটেটিভ সেন্টেন্স বুলি ক'ম। উদাহৰণস্বৰূপে মে ইউ লিভ লং, তুমি দীৰ্ঘজীৱী হোৱা। মে ইউ লিভ লং, তুমি দীৰ্ঘজীৱী হোৱা। মে গড ব্লেছ ইউ, ভগৱানে তোমাৰ মংগল কৰক। মে ইউ বি হেপী, তুমি সুখী হোৱা। এই বাক্যবিলাকত মনৰ ইচ্ছা বা আশা আকাংক্ষা, প্ৰাৰ্থনা, আশীৰ্বাদ আদি বুজায়। ইয়াৰ পৰৱৰ্তী অৰ্থাৎ প্ৰকাশভংগী অনুসৰি যি 5 ভাগত সেন্টেন্সক ভগোৱা হৈছে তাৰ পঞ্চম ভাগটো হ'ল এক্সক্লেমেটৰী সেন্টেন্স, অৰ্থাৎ আবেগ বা বিস্ময়সূচক বাক্য। যিবোৰ সেন্টেন্সে মানুহৰ মনৰ সুখ, দুখ, আবেগ, উত্তেজনা আদি প্ৰকাশ কৰে তেনে সেন্টেন্সবিলাকক আমি এক্সক্লেমেটৰী সেন্টেন্স বুলি কওঁ। উদাহৰণস্বৰূপে হাউ লাভলি দ্য গাৰ্ল ইজ, ছোৱালীজনী কিমান ধুনীয়া। এলাছ দি মেন ইজ ডেড,
হাই মানুহজন ঢুকাল। হুৰৰা উই হেভ ওন দ্য গেম। বাহ বাহ আমি খেলখন জিকিলোঁ। এনেকুৱা যিবিলাক চেণ্টেন্সে মনৰ আবেগ উত্তেজনা বা আশ্চৰ্য আদি প্ৰকাশ কৰে তেনে চেণ্টেন্সবিলাকক আমি এক্সক্লেমেটৰী চেণ্টেন্স বুলি কওঁ। এলাছ, অহ গড, ৱাও, হুৰৰা, হোৱাট, হাউ আদিৰে এক্সক্লেমেটৰী চেণ্টেন্সবোৰ আৰম্ভ হয়। আৰু এক্সক্লেমেটৰী চেণ্টেন্সৰ শেষত সদায় নোট অফ এক্সক্লেমেশ্যন অৰ্থাৎ এক্সক্লেমেশ্যন চিন ব্যৱহাৰ হয়। এক্সক্লেমেটৰী চেণ্টেন্সৰ শেষত এক্সক্লেমেশ্যন চিন ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি চেণ্টেন্সৰ অৰ্থ অনুযায়ী যি দুটা ভাগ অৰ্থাৎ এফাৰ্মেটিভ আৰু নিগেটিভ তাৰ ওপৰত বহলাই আলোচনা কৰিম। আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে বেচিক ইংলিছ ইন আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।